মানুহজনক একেবাৰে ডিপ্ৰাইভ কৰিব নালাগে যে অকামিলা চিফ মিনিষ্টাৰ বুলিও ক'ব নালাগে, চেষ্টা কৰিছে, চেষ্টা নকৰি তেখেতে কৈ দিব না, মাজে মাজে কষ্ট পালে কয়, মাজে মাজে এবাৰ ওলাইছে মোক অসমৰ মানে বুদ্ধিজীৱীসকলে মোক সহায় কৰিব লাগে, জনগণক সহায় কৰিব লাগে। এই যি শান্তি চুক্তি হ'ল, এই শান্তি চুক্তিত কি হ'ব পাৰে, কি ফলাফল ওলাব পাৰে, আপুনি আগতীয়া পূৰ্বানুমান আপোনাৰ হাতত আছিল? আমি মোৰ নহয়, আমাৰ সংযুক্ত বাহিনী অসম স্বাধীনৰ প্ৰতিজন সদস্য আৰু যিসকল সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনক ভাল পায় তেখেতসকলো বিচলিত হোৱা নাই। এইটো এতিয়া বিচলিত হৈছে যিসকলে আলফা বুলি ভাবি আছে যে এটা সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন নাই বুলি ভাবি আছে, কেৱল আলফাই আনিব বুলি ভাবিছে। তেখেতসকলৰ ৰাজনীতিত যিবিলাক ভাবিছে ইনাৰলাইন পাৰ্মিট, অন্যান্য কিবা কিবি দ্বি নাগৰিকত্ব এইবিলাক আলফাই আনিব বুলি ভাবিছে, কিন্তু আনিব বুলি ভবাটো সেইটো ভুল আছিলে। ভাল মানে তেখেতসকলে যেতিয়া নীতি আদৰ্শ পলিটিকেল যিবিলাক এজেণ্ডা থাকিব লাগে সেইবিলাকতো কেতিয়াবাই মানে বিসৰ্জন দি কেৱল মাত্ৰ ইকনমিক পেকেজৰ লগতেতো আলোচনা কৰি আছিল। আলোচনা পেকেজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমান আত্মবিশ্বাসেৰে কেনেকৈ ক'ব পাৰিছে যে পৰেশ বৰুৱাৰ সৈতে প্ৰত্যক্ষ পৰোক্ষভাৱে মোৰ যোগাযোগ হৈ আছে, আমি আলোচনাত বহিম, ইমান বিশ্বাসেৰে কেনেকৈ ক'ব পাৰিছে মহোদয়? বিশ্বাসে তেখেতৰ আত্মবিশ্বাস আছে যিকোনো মানুহে। মই এতিয়া মোৰ লাইনত যে এইটো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত কথা পাতিবলৈ এইটো আত্মবিশ্বাস মোৰ। তেখেতে ভাবিছে ক'ৰবাত ন ক'ৰবাত ৰাস্তা উলিয়াব পাৰিম, এইটো নিজৰ আত্মবিশ্বাসৰ পৰা কৈছে। এইটো ইয়াৰ কথাত আমাৰ ফালৰ পৰাতো আমি কোৱা নাই যে যোগাযোগ চুবুৰীয়া আমাৰ নকৰো। হেল্ল', প্ৰত্যক্ষ পৰোক্ষ যোগাযোগৰ কথাটো যিটো কথা তেখেতে কৈ আছে, প্ৰত্যক্ষ পৰা আমি আজিকালি একেবাৰে পৃথিৱীখন মানে মিডিয়াই একেবাৰে ইলেক্ট্ৰনিক মিডিয়াই হওক বা বিভিন্ন ধৰণৰ কমিউনিকেশ্যন বিলাক একেবাৰে সহজ হৈ গৈছে। একেবাৰে হৈছে আমি টেলিফোন কৰাটো কোনো মোৰ ফালৰ পৰা সেইফালৰ পৰা টেলিফোন আমি বিচাৰি পোৱাটো এজন মানুহক আপোনাক যেনেকে বিচাৰি পাইছো, অন্য মানুহক যেনেকে বিচাৰি, অন্য সাংবাদিকৰ আমি যেনেকে বিচাৰি পাওঁ, আমাৰ লগতো থাকে এইটো যোগাযোগ। এইটো যিমানে যি নহকলে আমাৰ এইটো যোগাযোগ থাকে, যিহেতু আমি ঘৰৰ মানুহ, একেখন ঘৰৰে মানুহ, থলগিৰি মানুহ, আমাৰ ভিতৰত টেলিফোনৰ এইটো বাধা বাধি থাকিব নোৱাৰে। এইটো আমিতো চুৰ ডকাইত কৰিবলৈ অহা নাই ন কাৰোবাৰ ঘৰৰ। মহোদয়, আমি ভাবিছিলো যে ভাল খবৰটো খুব সোনকালে আহিব, আলোচনা আপোনাৰ লগতো হ'ব, কিন্তু এতিয়া এই মুহূৰ্তত সেয়া একেবাৰে বহুত বেছি আশা কৰিব পৰা স্তৰত নাই নেকি এতিয়াও? নহয়, এইটো আশা বুলি কৈ আমিতো এইটো আগেই কৈছো, মানুহৰ কিছু বস্তু ভাল বস্তু পাবলৈ হলে মানে ইমান খৰখেদা কৰিব নালাগে, পেচেণ্ট থাকিব লাগে, ধৈৰ্য থাকিবলৈ। পেচেণ্ট ইজ বিটাৰ বাট ফ্ৰুট ইজ চুইট। এই সদায়টো সদায় মনত ৰাখিব লাগিব। যদি আমি এই কথাটো ধৈৰ্য, আজি কিছুমান ভাবিছে মোৰ জীৱিত কালে হ'ব লাগে, আমুকৰ জীৱিত কালে আমি খৰ ধৰকে পাব লাগে, এইবিলাক বস্তু খৰ ধৰকে পোৱা বস্তু নহয়তো। আৰু বোধহয় নিজে যি দৃঢ়তাৰে কৰিছে যে মোৰ লগত যোগাযোগ আছে, আমি না বুলি আমি এটা মিছা, সত্যটো আমি মিছা বুলি ক'ব নোৱাৰো, সত্যটো যোগাযোগ আছে। আজি কৰিব আমাৰ লগতে এই বিষয় বস্তুটো, বিশেষকৈ যিটো নেকি বুৰঞ্জী প্ৰকৃত এইটো বিষয়, এই বিষয়টো জনগণৰ লগত, সৰ্বোচ্চ জনগণৰ লগত জড়িত হৈ আছে, থলগিৰি জনগণৰ লগত জড়িত হৈ আছে, আমাৰ অমৰ মৃতকৰ লগত জড়িত হৈ আছে, নিৰ্যাতিত পৰিয়ালৰ লগত জড়িত হৈ আছে। এইটো অকল সাধাৰণ বিষয় নহয়তো। তেখেতে চেষ্টা কৰিম বুলি কৈছে, উলিয়াম বুলি কৈছে, একো নাই। কি ধৰণে উলিয়াই আমি চাওঁ, আপোনালোকে সুধিব কি হৈছে, আপোনালোকে সুধিব পাৰে, আপোনালোকে সুধিব পাৰে। আমাৰ কথাটো আমি কৈছো, আৰু আমি তেখেতক যিটো নেকি আগে এবাৰ কেটালিষ্ট কৰাৰ পিছত এতিয়াও তেখেতে নিজৰ দায়িত্বৰ পৰা আঁতৰি অহা নাই। কৈছে যে এইটো যিটো আলফাৰ যিটো এইটো সহজ, এই যিটো আলফাৰ লগত চুক্তি কৰিলে অকল ইকনমিক পেকেজ আছিলে, সেইকাৰণে এইটো সহজ, সেইকাৰণে সহজকে 6 মাহতে কৰিলে। হয়তো আমাৰ বাট কাটোতে 2 বছৰ লাগিব পাৰে, সেইকাৰণে আমি ধৈৰ্য ধৰিব লাগিব। এতিয়াই মানুহজনক একেবাৰে ডিপ্ৰাইভ কৰিব নালাগে যে অকামিলা চিফ মিনিষ্টাৰ বুলিও ক'ব নালাগে, চেষ্টা কৰিছে, চেষ্টা নকৰি তেখেতে কৈ দিব না, মাজে মাজে কষ্ট পালে কয়, মাজে মাজে এবাৰ ওলাইছে মোক অসমৰ মানে বুদ্ধিজীৱীসকলে মোক সহায় কৰিব লাগে, জনগণক সহায় কৰিব লাগে। কিন্তু অসমৰ যিবিলাক জনগণৰ যিবিলাক ভাষ্য, আমাৰ যিটো জাতীয় সংগঠনে হওক, বুদ্ধিজীৱীসকলে হওক, এটা নিজৰ মতত যায়। এটা মতত আহি এখন কনফাৰেন্স হয় যে এই বিষয়টো আমি এটা কৈছে যে এইটো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰিব লাগে বা এই কৰিব পৰা বাট আছে। এইটো সকলোৱে মিলিত হৈ ৰাস্তাটো কাটি দিলে হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে লৈ যাব দিল্লীত, আমাৰ বুদ্ধিজীৱী যাব নালাগে। আৰু এই কথাটো ক'লেই যে
এটা এচুৰেঞ্চ দিব লাগে যে মুক্তভাৱে আলোচনা কৰক। তাত ইয়াতে সাৰ্বভৌম কথা ওলাব পাৰে, কোনোবাই পক্ষ থাকিব, কোনোবাই বিপক্ষ থাকিব, মেজৰিটি কোন হয়, মেজৰিটি যদি কোনখিনিয়ে কৈছে, কেনেকৈ কৈছে, সাৰ্বভৌমৰ ওপৰত আলোচনাটো হ'লে ভাল হ'ব। এইটোৱে একমাত্ৰ যে উপায়। আৰু মুখ্যমন্ত্ৰীগৰাকী এই অসমৰ বাৰ্তাটো, অসমৰ যিটো বুদ্ধিজীৱী হওক, জনগণৰ যিটো বাৰ্তা, এই বাৰ্তাটো লৈ দিল্লীলৈ যাওক। এইটো ধ্বনিত এটা সৃষ্টি কৰক, ধ্বনি নহয়, অসমৰ এইটো যিটো ধ্বনিটো কঢ়িয়াই লৈ যাওক, তাত যাতে দিল্লীত মেলি দিয়ে। এই বস্তুটো এনেকুৱা বিচাৰিছে, যেনেকৈ লাচিত বৰফুকন, লাচিত বৰফুকনৰ যিটো হেৰি সূৰ্য বীৰ্য, যে অসমৰ যে এটা মহাবীৰ, এই যেন ভাৰতীয়সকলে নেজানিছিল কোন লাচিত বৰফুকন। তেখেতে নি এইটো লাচিত বৰফুকনৰ জয়ন্তী পাতিলে। ঠিক এই ধৰণৰ যে অসমৰ মানুহে আজি কি বিচাৰিছে, কেনেকুৱা বিচাৰিছে, কিহৰ কাৰণে এই সংগ্ৰাম চলি আছে, এইখিনি চব জানি মেলি তেখেতে জানে। কিন্তু অসমৰ যি মানুহে কি বিচাৰিছে, এই আলোচনাখন কেনেকুৱা হ'ব লাগে, আজি সেইকাৰণে কৈছো তেখেতে এটা এই আলোচনা, আমিতো শিক্ষা আগেই লৈছিলো 2010-তে। তেখেতৰ এটা শিক্ষা, এটা প্ৰয়োজন আছে যে এই চুক্তিখন হোৱাৰ লগে লগে সকলোৱে ডাঙৰ খাই উঠিছে, কোনোৱে এটা পলিটিকেল বিষয়ত এটাতে মানে হাত দিয়া নাই, এইখন চুক্তি হ'ব নোৱাৰে বুলি কৈছে। আমিতো আগেই কৈ, সেইকাৰণে এতিয়া প্ৰতিক্ৰিয়া নিদিওঁ, আমি সেইকাৰণে কৈ দিছো, আমাৰ কথাটো কৈ দিছো। এতিয়া তেখেতেও শুনিব লাগিব, মুখ্যমন্ত্ৰীগৰাকীয়ে শুনি ল'ব। এই ফেচবুকৰ পৰা আহিছে, টুইটাৰৰ পৰা আহিছে, বিভিন্ন আপোনালোকৰ চেনেলবিলাকত দিছে, কোনো ইকনমি পেকেজ দিলে নহ'ব, ইয়াত পলিটিকেল সেটেলমেণ্ট লাগিব। এই কথাবোৰ তেখেতে জানিব লাগিব। পলিটিকেল সেটেলমেণ্ট হ'লেহে ফুললি এইটো এখন কনক্লুচিভ মানে ইনক্লুচিভ মানে বিষয়বিলাক যদি মানে লৈ আলোচনা হয়, তেতিয়াহ'লেতো ইয়াত অসমত এক বন্দুক লোৱা পৰিৱেশ নাথাকিবতো। সেইকাৰণে কৈছো ডে 1-ৰ পৰা যদি সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীনে যিটো বিচাৰিছে যে সৰ্বভৌম স্বাধীন অসমত আলোচনা হ'ব লাগে, তেতিয়া বুদ্ধিজীৱীৰ বা কোনো মহলৰ পৰা এতিয়া বিতৰ্ক নাথাকেতো, 1 পইণ্ট এজেণ্ডা থাকিব। কি হ'ব, কেনেকে হ'ব, আমাৰ যিটোনে আমি যি ধৰণে আমি আলোচনা কৰিম, লুকাই কৰিব নালাগে ন। ইয়াতে কোনো মানে ডেজিনেশ্যন কেম্পতো হ'ব নালাগে, কাৰো প্ৰেষ্টেজো থাকিব নালাগে, কোনো প্ৰেষ্টেজো হানি নহয়। আৰু এইবিলাক তথাকথিত আইনবিলাক বনাই, তথাকথিত চুক্তি বনাই আলোচনালৈ যোৱাৰ আগতে এইবিলাক নকৰি আন্তৰিকতা দেহ আৰু ইছ্যু ভিত্তিক বা আলোচনা কৰক।